প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি মই প্ৰেজেন্ট টেন্স এই সম্পৰ্কে শিকাবলৈ লৈছো তোমালোকে কথাবোৰ মন কৰিবা গো এটা ভাৰ্ব এই ভাৰ্বটোৰ past tense went আৰু past part এই wentৰ past participle gone went হৈছে আমি gone পাইছো এটো past participle আৰু এটো past tense এটো হল present এতিয়া মই প্ৰেজেন্ট টেন্সৰ বিষয়ে শিকাম গতিকে প্ৰেজেন্ট টেন্সৰ সাধাৰণতে কি হয় মই যাও মই খাও মই লও তুমি লোৱা হি লয় হি যায় তাৰ মানে নিত্য যিটো সদায় যিটো ঘটি থাকে সেইবিলাককে সাধাৰণতে প্ৰেজেন্ট টেন্সত ধৰা হয় গতিকে ধৰা মই যাও যদি কোৱা তেতিয়া হ'ব আই গো মই যাও তুমি যোৱা you go he যায় he goes I go মই যাও you go তুমি যোৱা কিন্তু he যায় he goes নহয় বহুতে goes বুলি পঢ়ে ভুল goes G-O-E-S goes he goes I go you go he goes এতিয়া আমি এইটো সিঙ্গুলার নাম্বার পালো এইটো সিঙ্গুলার এইটো হল এফালে থাকিব পুরে এতিয়া I go এতিয়া আমি এফালে লিখিব লাগিব যে বৌজ we go আমি যাও তোমালোক যোৱা একেটাই থাকে you go সিহঁত যায় they go মন কৰিবা he goes হল কিন্তু বহু বছৰত আমি দেখিলো he go হে হল গতিকে সেই কথাটো আমি সদায় মনত ৰাখিব লাগিব যে থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার অর্থাৎ তৃতীয় পুরুষ একবচনত go ভাবটো তাৰ ৰূপটো হলনি হয় এটো goes হয় G-O-E-S goes তেনেকে she goes it goes ই যায় it goes she goes তাই যায় he goes he যায় তেওঁ যায় তেখেত যায় তেনেকে they go সিহঁত যায় তেওঁলোক যায় তেখেত সকল যায় আমি ইয়াত পালো I go মই যাও we go আমি যাও you go তুমি যোৱা you go তোমালোক যোৱা এতিয়া কথাটো হল যে I go we go কলেইটো নহব he goes কলেই নহব এতিয়া I go বাক্য ৰচনা কৰিবলৈ I go home H-O-M-E I go home মই ঘৰলৈ যাওঁ তেনেকে you go home he goes home we go home you go home they go home এটা কথা মই ৰাখিবা তোমালোকে I go home আনটা বাক্য মই তত দেখুৱাইছো I go to school I go to school মই স্কুল লৈ যাওঁ I go to school ইয়াত go পিছত to লাগিছে to বহিছে মানে স্কুলৰ আগত বহিছে go পিছত বহিছে go to ভাৰ্ব আচ্ছা স্কুলৰ আগত বহিছে কিন্তু ইয়াত I go home ইয়াত to মই দেখুৱা নাই লিখা নাই তেনেকে you go home ইয়াত to নাই he goes to whom নহয় he goes home তেনে we go home we go to whom নাই হোৱা you go to whom নাই হোৱা they go to whom নাই হোৱা মনত ৰাখিব লাগিব যে whom শব্দটো যেতিয়া থাকে তেতিয়া এই ভাৰ্বটোৰ পিছত go to নবহে কি বস্তু একো জানিব নালাগে মানে to নবহে to নবহে যে I go home মই ঘৰলৈ যাওঁ কিন্তু I go to school I go to school মই স্কুললৈ to মানে লৈ স্কুললৈ অসমীয়াত লৈ স্কুললৈ মই স্কুললৈ যাওঁ I go to school কিন্তু I go home মই ঘৰলৈ যাওঁ
যেনে সংস্কৃতত অহং গৃহং গচ্ছামি অহং গৃহং গচ্ছামি যেনেদৰে আছে ঠিক তেনেকে मैं हिंदीत दिसे मैं घर जाता हूँ তেনেকুৱাকে যে মই ঘৰলৈ যাওঁ मैं घर जाता हूँ ইয়াতে টুৰ নাই বা তেনেকুৱা কোনো শব্দ প্ৰয়োগ হোৱা নাই হিন্দীত বা সংস্কৃতত নাই অহং গৃহং গচ্ছামি এতিয়া আই গো হোম ইয়াত টু নাই হোমৰ আগত টু নাই উই গো হোম গোৰ পিছত টু নাই বা হোমৰ আগত টু নাই ইউ গো হোম ইয়াতো নাই ইউ গো হোম ইয়াতো নাই হি গোজ হোম দে গো হোম সদায় মই ৰাখিব লাগিব যে হোম শব্দ যদি বাক্যত ব্যৱহাৰ হয় তেনেহলে ভাৰ্বৰ পিছতে যেটো টু বহিব লাগে প্ৰিপজিশন টু টিও টু এইটো নবহে ইয়াৰ প্ৰয়োজন নাই আৰু বহুৱালে ভুল হ'ব গতিকে টু টু কেতিয়াও ব্যৱহাৰ কৰিব নালাগে যদিহে হোম শব্দটো থাকে তেনেকুৱা আৰু এটা শব্দ ইংৰাজীত আছে সেইটো বিষয়েও আমি অৱগত হৈ থকাটো ভাল সেইটো আকৌ কোনটো শব্দ এটা হোমৰ পিছত আৰু এটা শব্দ I go there T-H I go there you go there he goes there এতিয়া ইয়াতো টু নাই অৰ্থাৎ দেয়াৰ শব্দটো থাকিলে ভাৰ্বৰ পিছত যিটো দেয়াৰ গতি গো টু ভাৰ্ব তোমালোকে জানা যে এই গো টু ভাৰ্ব গো এই ভাৰ্ব এটা এই ভাৰ্বৰ পিছত দেয়াৰ শব্দটো আছে সি তালৈ যায় হি গো টু দেয়াৰ নহব হি গো দেয়াৰ তেনেকে ইউ গো দেয়াৰ হি গোজ দেয়াৰ এনেকে উই গো দেয়াৰ দেয়াৰ লিখিব লাগিব T-H there we go there you go there they go there এটা এই বিষয় যে আমি জানিলো যে দুটা শব্দৰ কথা যি দুটা শব্দৰ আগত টু প্ৰিপজিশন টু নবহে বা টু নবহে মুঠতে টু নবহে কিন্তু যদিহে হুম নহয় দেয়াৰ নহয় তেতিয়া হলে কিন্তু এই দেয়াৰ আৰু হুম যদি নহয় তেতিয়া হলে I go to the market M-A-R-K-E-T I go to the market I go to the market মই বজাৰলৈ যাম তাহলে I go to market নকৈ কিনে I go to the market I go to the market you go to the market he goes to the market you go to the market he goes to the market he বজাৰলৈ যায় তেনেকে মানে বহুবচনত we go to the market you go to the market they go to the market তেনেকে দিটো পৰি নকৰা কাৰণে I go to school ছাত্ৰজনে কলে I go to school মই স্কুললৈ যাওঁ এটা দিটো ইয়াত নাই ইয়াত আগতে যে to the market হৈছিলে সেই মাৰ্কেটত তেনেকে ডি হৈছিলে বা ডা হৈছিলে কিন্তু কিছুমানে ডা উচ্চাৰণ কৰে কিছুমানে ডি উচ্চাৰণ কৰে এই ডি টু ইয়াত নাই কিয় নাই মই কৈ দিম you go to school তেনেকে he goes to school we go to school you go to school they go to school এতিয়া স্কুলৰ আগত টু বহিছে এটো এটা প্ৰিপজিশন এটো বহিছে কিন্তু ডি টু বহা নাই এই ডি টু এইটো কিন্তু বহা নাই টু আৰু স্কুলৰ মাজত বহা নাই কিয় বহা নাই ছাত্ৰজনে কৈছে I go to school মানে ছাত্ৰজন সদায় স্কুললৈ যায় সদায় গৈ থকা এখন স্কুল পঢ়িবলৈ যিখনলৈ যায় গতিকে সেইখন স্কুলৰ আগত I go to the school অৰ্থাৎ this article is not needed no need to bring that the article or the article is not needed it is no need in the sentence amikom we say
I go to school. I go to school. তেনেকে you go to school. You go to school. He goes to school. তেনেকে বহু বচনত we go to school. You go to school. He goes to school. They go to school. এনেকে আমি ক'ব লাগিব কিন্তু কেতিয়া দিটো বহিব স্কুলৰ আগত কেতিয়া দিটো বহিব I go to দেউতাকে ক'লে I go to the school তাৰ মানে দেউতাকে স্কুললে নাযায় তেওঁ শিক্ষকো নহয় কেনিও নহয় চকীদাৰ একো নহয় মানে তেওঁ এজন পিতৃ তেওঁ ঘৰতে থাকে বৰ দৰকাৰ হলে কোনোবা এদিন স্কুললৈ যায় কোনোবা এদিনাখন স্কুললৈ যায় তেওঁ ক'ব I go to the school. I go to the school. I go to the school. মই ৰাখিবা তোমাৰ দেউতাৰ কাৰণে তোমাৰ দেউতা যদি স্কুলত চাকৰি বাকৰি নকৰে তেওঁ যদি স্কুললৈ সদায় নাযায় তেতিয়া হলে তুমি ক'ব লাগিব অৰ্থাৎ দেউতা হৈ ক'ব লাগিব বা দেউতাকে ক'ব যে I go to the school. এইটো ছাত্ৰজনে কোৱা নহয় এই বাক্যটো ছাত্ৰজনৰ পিতৃয়ে কোৱা তেনেকে মাকে কোৱা হ'ব পাৰে You go to the school. He goes to the school. তেনেকে থাকিব বাক্য আজি মই প্ৰেজেন্ট টেন্সৰ সিঙ্গুলাৰ আৰু প্লুৰেল এই দুইটা বচনৰ বাক্য কেইটা শিকালো এই বাক্য কেইটা মই ৰখাটো ভাল হ'ব আৰু এটা কথা মই সামৰণি মাৰিব খুজিছো তাৰ আগতে whom আৰু there এই দুইটা শব্দৰ আগত to নবহে ঘৰত বাৰে বাৰে দেখিবলৈ পোৱা